আপোনালোকক ক'ব লাগিব অধ্যক্ষ মহোদয় যে আমি কথা কোৱাৰ আগতে ইউডিএফ বা আন ধৰণৰ বিধায়কসকলক বাহিৰত থক আমি কথা কম তাৰপিছত আপোনালোক আহিব আমি ওলাই যাম আপোনালোকে কথা ক'ব তেনেকুৱা এটা সিচুৱেচন হ'ব অধ্যক্ষ মহোদয় মই আপোনালোকক ৰিকুৱেষ্ট কৰিম দেউৰী ডাঙৰীয়া যদি আপোনালোকে এই হাউচত হিষ্ট্ৰীও ক'ব নিদিয়ে গোপীনাথ বৰদলৈ কোট কৰিব নিদিয়ে বিষ্ণুৰাম মেধিক কোট কৰিব নিদিয়ে এইটো এটা ইট ইজ এ ভেৰি ডেঞ্জাৰাছ ট্ৰেণ্ড এইটো ক'ৰ পৰা আৰম্ভ কৰিলে এইবাৰ মই দেখিছোঁ ইমানটো আগ্ৰাসী নহ'ব এটা মাটিৰ পিছত যদি বিধানসভাখনো আগ্ৰাসন কৰিব খোজে কেনেকৈ হ'ব So you have to listen. আমি আগ্ৰাসী নহয় তেখেতৰ ৰিপৰ্ট হিচাপে আমি নিজৰ ৰাষ্ট্ৰতে নহয় আপোনালোকে চাওক নিজৰ ৰাষ্ট্ৰতে যদি এক জিলাৰ পৰা আন জিলালৈকে আহিছে গণনাটো পজিটিভলি কৰক নহয় 1930 নতুন কথা কি উলিয়াই আছে কিন্তু নিজৰ জিলাৰ পৰা নিজৰ জিলাত যাব নোৱাৰে আসাম এছেম্বলিত ল আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আপুনি যাব নোৱাৰে বুলি আপোনালোকে এই ধৰণৰ অদ্ভুত কথা ক'লে অসমখন জ্বলি থাকিব না মাজুলী যে ট্ৰাইবেল বেল্ট মাজুলী প্ৰটেক্ট কৰক আমি বিচাৰো এখন পঢ়াই নাই এখন মাজুলীৰ লগত ৰিলেটেড নহয় মাজুলী পৰ্চনটো মই উঠাই দিলো উই আৰ নাও টকিং এবাউট আইকনিক ষ্ট্ৰাকচাৰ চেপ্টাৰ 12 of the Assam Land Revenue Regulation Act আৰু তেওঁ পটভূমিটো কৈ আছে যে কিয় সেকশন 12 বানিবলগীয়া হ'ল আৰু আপোনালোকেতো কথাখিনি শুনিব লাগিব এইখন হাউচত বহি যদি গোপীনাথ বৰদলৈ ষ্টেটমেন্ট শুনিব বেয়া পায় বিমলা প্ৰসাদ চলিহা ষ্টেটমেন্ট শুনিব বেয়া পায় হৰত সংঘৰ ষ্টেটমেন্ট শুনিব বেয়া পায় হিতেশ্বৰ শইকীয়া ষ্টেটমেন্ট শুনিব বেয়া পায় তৰুণ গগৈ ষ্টেটমেন্ট শুনিব বেয়া পায় এইটো ডাঙৰ ঘটনা হৈ যাব তো শুনিলক আপোনাৰ ইউ হেভ অল দ্য ৰাইটছ টু ৰিপিউট হিম কিন্তু এনেকে ক'লেই এনেকে যদি মই কবাত মুছলিম থিয় হৈ গ'ল আৰে এইটো মই কোৱা নাই নহয় আৰু আজি আপোনালোকে হিন্দু মুছলমানৰ কথা কোৱাটো কেনেকে বন্ধ কৰিব দিজ আৰ হাৰ্ড ৰিয়েলিটিজ অফ আৱাৰ লাইফ আমিতো এনেকেতো সেকুলাৰ হোৱা নাই সেন্সাছতো ৰিলিজিয়ন খুদে হোৱাট ইজ ইউৰ ৰিলিজিয়ন চ' হিন্দু মুছলিম খ্ৰীষ্টিয়ান দিজ আৰ ৰিয়েলিটিজ অফ লাইফ এজনে কৈছে মই হিন্দু মুছলমান নুশুনো তেতিয়া সেন্সাছ উঠাই দিয়ক হিন্দু ধৰ্ম উঠাই দিয়ক মুছলমান ধৰ্ম উঠাই দিয়ক কোনেও শুনিব নালাগে সব মানুহ মানৱতাবাদী হৈ যাওক এভৰিবডি লেট এভৰিবডি বি হিউমেন তো কিছুমান বস্তুটো আপোনালোকে এনেকে এজন ট্ৰাইবেল লিডাৰ কালি যদি বজাৰত ওলাই যে মুছলমান বিধায়কখিনিয়ে ট্ৰাইবেল এমএলএ কথা কোৱাটো বন্ধ কৰোৱা আৰম্ভ কৰিছে আজি আপোনালোকে ৰমা দেউৰীক ৰাতিপুৱা এইটো কৰিছে মই কৈ আছোঁ যে মোৰ দিনত কমিউনেল ক্লাছেছ হোৱা নাই কিন্তু কালি যদি হাউচৰ বাহিৰত ট্ৰাইবেল মানুহখিনিয়ে গম পায় যে আমাৰ বিধায়কসকলক এতিয়া কথা ক'ব নিদিয়া হৈছে তেওঁলোকে এইটো এটা নতুন ট্ৰেণ্ড আৰম্ভ কৰিছে মই দুই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ ডোন্ট ডু দিছ কিবা যদি অসংসদীয় কথা কয় কিবা আন পাৰ্লিয়ামেণ্টাৰী কথা কয় তেতিয়া তাক ভাঙি দিব এইখিনি কথাখিনি ৰেকৰ্ডবিলাক ষ্ট্ৰেট হোৱাটো ভাল গোটেইখিনি ট্ৰাইবেল মানুহৰ কথা ক'ব নিদিয়ে কেতিয়াও এনেকুৱা হ'ব নোৱাৰে ছাৰ কণ্টিনিউ অধ্যক্ষ মহোদয় অলপ শ্বৰ্ট কৰক হয় মই শেষ কৰিম অধ্যক্ষ মহোদয় মই সেই এছেম্বলি কুৱেশ্যনেই পাঠ কৰি আছিলোঁ অলপতে তাৰ এই ৰেকৰ্ড কেইটামান মই ভাল লাগিলে এইকাৰণে লৈ আহিলোঁ তাৰপাছত শ্ৰী কাৰ্কচন্দ্ৰ দলেৰ MLA মই ৰেকৰ্ড কৰিলোঁ 1958 আমাৰ পংখী ৰায় ডেকা MLA 1959 এতিয়া আপোনাৰ আৰু এটা সুন্দৰ ৰেকৰ্ড এটা এইটো হ'ল মালচন্দ্ৰ পেগু MLA তেখেতে ডিউৰিং দ্য অগষ্ট ছেছন অফ এছেম্বলি 1963 তেখেতে ৰিগাৰ্ডিং ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইন নগাঁও ডিষ্ট্ৰিক্ট to be replied by Radhika Ram Das, Honorable Revenue Minister. Yat ki likhise, whether the government is aware that large number of encroachers, mostly of whom are Muslims from Pakistan, have been encroaching wasteland of Bordolunga, Lanka Beta tribal block in Lanka Mauja in Nagaon district. Reply ki dise huno. 303 persons have encroached upon land in Bordolunga, Lanka Beta tribal blocks, which 83 are immigrant Muslim. It is a record. অধ্যক্ষ মহোদয় আৰু এই ৰেকৰ্ডবোৰ মই যদি আৰু আনিলোহেঁতেন গোটেই কিতাপ মই এতিয়া মই কৈছোঁ যে আপোনাৰ দিজ আৰ অল ডকুমেণ্টছ মই গোটেইখিনি পাঠ নকৰোঁ এতিয়া গোটেই যদি পাঠ কৰোঁ আৰু গোটেইখিনি যদি ডকুমেণ্টবোৰ যদি চাই অধ্যক্ষ মহোদয় খিলঞ্জীয়া মানুহৰ চকুৰ পানী ওলাব যিটো আগ্ৰাসন আৰু যেনেকৈ অফিচাৰবোৰে সহায় কৰে সিহঁতক পইচা পাতি লৈ মেলি ডেঞ্জাৰাছ ডিজাইন আছিলে সেই সময়ত আৰু সেই সময়ত মই আজিও অন ৰেকৰ্ড ক'ব বিচাৰিছোঁ গোপীনাথ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হৈ যদি এই চেপ্টাৰ 10 নানিলেহেঁতেন আৰু তেখেত যদি মুখ্যমন্ত্ৰী নহ'লেহেঁতেন অসম আজি পাকিস্তানৰ অংগ হ'লেহেঁতেন নিজ পাকিস্তানৰ অংগ হ'লেহেঁতেন
These are facts. No, মই বহুত কথাত মই যোৱাই নাই. These are documents. No, these are government documents, assembly records. আৰু অধ্যক্ষ মহোদয় এই কথাবোৰৰ পাছত আজি মই অলপ আগতে মই ভাবি আছিলোঁ যোৱাকালি যেটো এই নতুন চেপ্টাৰ 10ৰ পাছত যেতিয়া চেপ্টাৰ 12 আনি আছে মই যেতিয়া ভাবি আছোঁ এইটো যদি কংগ্ৰেছ গভৰ্ণমেণ্টে যদি 60 দশকতে যদি আনিলেহেঁতেন কংগ্ৰেছ গভৰ্ণমেণ্টে যদি এই কথাবোৰ বুজি মেলি 70 দশকত যদি আনিলেহেঁতেন কংগ্ৰেছ গভৰ্ণমেণ্টখিনিয়ে যদি আপোনাৰ 80 দশকত যদি আনিলেহেঁতেন খিলঞ্জীয়া মানুহৰ স্বাৰ্থ যদি ভাবিলেহেঁতেন আজি এই অৱস্থা অসম আন্দোলনো নহ'লেহেঁতেন আৰু এই অৱস্থা আজি আমি খিলঞ্জীয়া মানুহৰ প্ৰটেকশ্যনৰ কথা ইয়াত আলোচনা কৰিবলগীয়া নহ'লেহেঁতেন আৰু কিয় নানিলে পূৰ্ববংগীয় আপোনাৰ যিখিনি ইমিগ্ৰেণ্টছ মুছলিম ইমিগ্ৰেণ্টছৰ ভোটৰ আশাত সেই সময়ৰ কংগ্ৰেছ গভৰ্ণমেণ্টে এনেকুৱা খিলঞ্জীয়া মানুহৰ পক্ষত কোনো আইন নানিলে আৰু আজি বিজেপি গভৰ্ণমেণ্টে যদি আনিছে আৰু বিজেপি গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আনিছে 100 বছৰৰ পাছত পুনৰবাৰ মই ভাবোঁ এনেকুৱা এটা আৰু এবাৰ আলোচনা নহওক আৰু এবাৰ খিলঞ্জীয়া মানুহে ইয়াত থিয় হৈ যেন ক'বলগীয়া নহয় যে আমাক প্ৰটেকশ্যন দিলে আগৰ গভৰ্ণমেণ্টবোৰে আমাৰ মাটি বাৰী কাঢ়ি ল'ব দিলে আমাৰ জীয়ৰী বোৱাৰীক হাত দিব লগাব দিলে আমাৰ সভ্যতাত হাত লগাব দিলে বুলি যেন 100 বছৰৰ পাছত ট্ৰাইবেল মানুহ খিলঞ্জীয়া মানুহ যেন ক'বলগীয়া নহয় তাৰ কাৰণে মই এই বিলটো যিটো আনিছে সঁচাকৈ ঐতিহাসিক বিল মই ভাবোঁ ইয়াতকৈ আৰু কঠোৰ কিছুমান আইন আনিব লাগিব পাছলৈকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ জনাই মোৰ বক্তব্য এই বিলৰ সমৰ্থনত মই বক্তব্য কৰিছোঁ ধন্যবাদ ছাৰ মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিব বিচাৰিছোঁ আমিতো আপোনাৰ যিটো আইকনিক হেৰিটেজ ইনষ্টিটিউশ্যন প্ৰটেকশ্যনৰ কাৰণে গভৰ্ণমেণ্টে যিটো বিল আনিছে সেইটোতো আমি ছাপোৰ্ট কৰিছোঁ আমিতো ৱেলকাম কৰিছোঁ এইটো ভাল এটা ডিচিশ্যন হৈছে কিন্তু মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিব বিচাৰিছোঁ যে এই সত্তৰ 5 কিলোমিটাৰ যিটো ৰেডিয়াছ এইটো কিছু অলপ কমাব পাৰে নেকি 5 কিলোমিটাৰ ঠাইত 3 কিলোমিটাৰ বা 4 কিলোমিটাৰ নহয় এইটো মই মুখ্যমন্ত্ৰীক অনুৰোধেই কৰিছোঁ যদি 5 কিলোমিটাৰ ৰেডিয়াছটো মানে পিছুৱাব পাৰে নেকি আৰু ছাৰ এইটো মাননীয় মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰিব কিন্তু আমি আমাৰ কংগ্ৰেছৰ ফালৰ পৰা আমিতো অনুৰোধ কৰিছোঁ যে 5 কিলোমিটাৰ নহয় আপুনি 3 কিলোমিটাৰ কৰক 3.5 কিলোমিটাৰ কৰক আৰু ছাৰ ভুৱন পেগু ডাঙৰীয়াই যিখিনি স্পীচ দিলে অধ্যক্ষ মহোদয় কমপ্লিট কৰিলোঁ হাজৰিকা আপুনি দাদা বুলি মাতিছে ছাৰ মই মানে আমাৰ মাননীয় সদস্য ভুৱন পেগুৱে যিখিনি কথা ক'লে ঠিকেই কৈছে তেওঁ যে গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ দিনতে মানে চেপ্টাৰ 10টো যিটো য'ত ট্ৰাইবেল বেল এণ্ড ব্লকৰ কথা আছে কিন্তু তেওঁ কথা প্ৰসংগত তেওঁ এইটো নক'লে যে গোপীনাথ বৰদলৈ কংগ্ৰেছৰ মানে মুখ্যমন্ত্ৰী আছিল বা বিষ্ণুৰাম মেধিও কংগ্ৰেছৰ পৰা মুখ্যমন্ত্ৰী আছিল তেওঁ বেলেগ কোনো ৰিজনেল পাৰ্টি বা অন্য পাৰ্টি নাছিলে তেওঁ কংগ্ৰেছৰে আছিলে তেওঁ কিন্তু ছাৰ ভুৱন পেগুক মই ছাৰ আৰু এটা তেওঁ মাননীয় মুখ্যমন্ত্ৰীও মাজতে কৈছে গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি বা ভুৱন পেগু কৈছে কিন্তু অকল গোপীনাথ বৰদলৈ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিল বিষ্ণু মেধি কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিল কিন্তু অকল তেওঁলোকে এইটো কৰা নাই মই অকল কংগ্ৰেছৰ MLA হিচাপেও মই কৈছোঁ ভুৱন পেগুটো মেনশ্যন কৰা নাই যে কংগ্ৰেছ তেতিয়া গোপীনাথ বৰদলৈ চৰকাৰ গঠন কৰিব বিচাৰিছিলে তেতিয়া কংগ্ৰেছৰ মেজৰিটি নাছিলে চৰকাৰ গঠন কৰিবৰ কাৰণে আৰু এই সময়ত মাননীয় মুখ্যমন্ত্ৰী জানিব যে ট্ৰাইবেল লিডাৰবিলাক কংগ্ৰেছত তেতিয়া নাছিলে তেতিয়া ছাৰ ৰূপনাথ ব্ৰহ্ম বিম্বৰ দেউৰী তেওঁলোকে এটা অৰ্গেনাইজেশ্যন কৰিছে ট্ৰাইবেল লীগ আছাম ট্ৰাইবেল লীগ এই আছাম ট্ৰাইবেল লীগে গোপীনাথ বৰদলৈক প্ৰেছাৰ দিছিলে আপোনাক আমি ছাপোৰ্ট কৰিম চৰকাৰ গঠন কৰাত যদি আপুনি চেপ্টাৰ 10 এটা আনি ট্ৰাইবেল ব্লক এণ্ড বেল সৃষ্টি কৰে এই ট্ৰাইবেল লীগৰ ডিমাণ্ড মতেহে কংগ্ৰেছে একেলগে ট্ৰাইবেল লীগৰ চৰকাৰ গঠন কৰিবৰ কাৰণে চেপ্টাৰ 10টো আনিছিলে এইকাৰণে আমি ৰূপনাথ ব্ৰহ্মক আমি পাহৰিব নোৱাৰোঁ আমি বিম্বৰ দেউৰীক পাহৰিব নোৱাৰোঁ আৰু তেতিয়া ট্ৰাইবেল লীগ আমি পাহৰিব নোৱাৰোঁ যেহেতু কংগ্ৰেছ এণ্ড ট্ৰাইবেল লীগ মাননীয় অধ্যক্ষ মহোদয় মানে আমাৰ হাউচত এটা ৰিজলিউশ্যন হ'ব লাগে যে ৰূপনাথ ব্ৰহ্ম ভীম্বৰ দেউৰীক সন্মান জনাই ট্ৰাইবেল লীগৰ পৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অনাকাংক্ষিত লোকসকলক উচ্ছেদ কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰীক এইটো মই সমৰ্থন নকৰোঁ আপুনি জানে আমাৰ লখিমপুৰত যিবিলাক ট্ৰাইবেল বেল এণ্ড ব্লক আছে তাত আপোনাৰ মুছলমান মানুহ নাই জেনেৰেল মানুহ আছে লখিমপুৰত অনাকাংক্ষিত কৈছোঁ আপুনি লখিমপুৰ বেল ব্লকত মুখ্যমন্ত্ৰী মহোদয় অনাকাংক্ষিত নহয় আপুনি কমপ্লিট কৰিব উচ্ছেদ কৰিব নোৱাৰে
অধ্যক্ষ মহোদয় অনাকাংক্ষিত মানে those who are not protected class এক মিনিট ভৰতনৰ ডাঙৰীয়াই ক'লে যে নন ট্ৰাইবেল আছে নন ট্ৰাইবেলত প্ৰটেক্টেড ক্লাছ আছে প্ৰটেক্টেড ক্লাছো নহয় কিছুমান নহয় জেনেৰেল মানুহ আহিছে মই তাকে কৈছো লখিমপুৰ আপোনাক এইটোকে ক'লো যদি জেনেৰেল মানুহখিনিৰ কাৰণে কথাটো কৈছে তেতিয়াতো ভাল কথা এইটো আদৰণি জনাইছো কিন্তু বহুত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে তাতো অকল জেনেৰেল মানুহে নাই আপুনি যদি ট্ৰাইবেল ব্লকত চমিয়া দেউৰী ডাঙৰীয়া প্লিজ টেক ইউৰ সিট আপুনি কমপ্লিট কৰক অলপ পিছত মনোৰঞ্জন তেখেতক কমপ্লিট কৰিবলৈ দিয়ক মই যাব নোখোজো ছাৰ এইটো মোৰ উদ্দেশ্যই নহয় মাননীয় মুখ্যমন্ত্ৰীক 5 কিলোমিটাৰ ৰেডিয়াছটো কমাব পাৰে নে নোৱাৰে যদি পাৰে এইটো কমাবলৈ চেষ্টা হ'ব একেলগে ক'ব মনোৰঞ্জন আমাৰ বৰদলৈ ডাঙৰীয়াই প্লিজ বাৰে বাৰে কথা কৈ আছে মনোৰঞ্জন তালুকদাৰক ক'বলৈ দিয়ক অধ্যক্ষ মহোদয় মই মানে মনোৰঞ্জন তালুকদাৰক ক'বলৈ দিয়ক আপুনি ক'ব নাই আপুনি পিছত ক'ব অতীতৰ বহু কাউণ্টাৰত ক'ব নালাগে কথাটো গভৰ্ণমেণ্টৰ ভুলৰ কাৰণেই বেল্ট এণ্ড ব্লকত মানুহ সোমাইছে আজি বছৰ ধৰি বহু দশক ধৰি পেলাই বেল্ট এণ্ড ব্লকত বিভিন্ন মানুহ আছে কিন্তু তাতে অকল মুছলমান আছে এনে কথা নহয় মোৰ সমষ্টিতে মই দেখা পাইছোঁ বেল্ট এণ্ড ব্লকত গাঁৱৰ পিছত গাঁও অসমীয়া গাঁও আছে আজি যদি আমি তেওঁলোকক আঁতৰ কৰিব লাগে তেতিয়াহ'লে আমি ক'ৰবাততো ৰিহেবিলেট কৰিব লাগিব এইটো সম্ভৱ নেকি ৰিহেবিলেট যদি কৰক আমিতো আপত্তি নাই বেল্ট এণ্ড ব্লক যিকোনো মূল্যত ৰক্ষা হ'ব লাগে কিন্তু আজি বিটিআৰ গঠন হোৱাৰ পিছত মাননীয় অধ্যক্ষ মহোদয় কথাটো হ'ল যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সুৰক্ষিত হ'ব লাগে চৰকাৰে বিটিআৰৰ ট্ৰাইবেল বেল্ট ব্লকত জেনেৰেল মানুহখিনিক সুৰক্ষিত কৰিবৰ কাৰণে লখিমপুৰ ধেমাজিটো সুৰক্ষিত কৰিবৰ কাৰণে প্ৰটেক্টেড ক্লাছৰ সংজ্ঞা ইতিমধ্যে বহল কৰি পেলাইছে আগতে ঢকুৱাখানাত চুতীয়া আহোম তেখেতসকল প্ৰটেক্টেড নাছিল এতিয়া আমি গোটেইখিনি বাই এমেণ্ডমেণ্ট আমি প্ৰটেক্টেড ক্লাছত 6 জনগোষ্ঠীকো আমি ইনক্লুড কৰিছোঁ গোৰ্খাকো ইনক্লুড কৰিছোঁ যদি আপোনালোকে কয় যে এইখিনিক বাদ দিও কিমান জেনেৰেল মানুহ আছে আমি এটা পিয়ল কৰিব পাৰোঁ হুইচ ইজ এ ৰেচিঅ' অফ 90:10 গতিকে তাতো যদি আমি কওঁ যে 51 চনত যিখিনি মানুহ আছিলে সেইখিনি মানুহ প্ৰটেক্টেড ক্লাছ হৈ যাব 3টা জেনেৰেশ্যন থাকাত তাৰপিছত কোন ওলাব আপোনালোকেও জানে গতিকে জেনেৰেল মানুহখিনিক ঢাল হিচাপে লৈ পেলাই আমি কাবাক প্ৰটেকশ্যনৰ কথা ক'ব নালাগে মানে কথাটো হ'ল এইটোৱে যে আপোনালোকৰ মনত আছে ক্লিয়াৰলি কৈ দিয়ক যে সব মুছলিম মানুহ সকলো দুখীয়া হয় মাটি ভাঙি আহিছে গৰাখনীয়াৰ পৰা আহিছে এভিকশ্যন কৰিব নালাগে ইট ইজ ফাইন তাত কোনো অসুবিধা নাই এইটো এটা যুক্তি হ'ব পাৰে কিন্তু যদি কয় যে নহয় জেনেৰেল মানুহখিনিৰ কাৰণে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সুৰক্ষিত কৰিব নালাগে তেতিয়াহ'লে তাৰ নটিফিকেশ্যন উইথ ৰিকুৱাৰ্ড অনলি 5 মিনিটছ যে 3টা প্ৰজন্ম থকা মানুহখিনি দে উইল বি প্ৰটেক্টেড আণ্ডাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক তেতিয়া কিন্তু বাকী মানুহখিনি ভালনাৰেবল হৈ যাব গতিকে গোটেই যেহেতু আপোনালোকৰ ৰাজনৈতিক উদ্দেশ্যটোতো জনা যায় সেইকাৰণে আননেচেচাৰী এই বিলখনত ভৰতনৰ ডাঙৰীয়াই যিটো আবেদন কৰিছে স্পেচিফিক টু দ্য বিল মই উত্তৰ দিম কিন্তু যদি বিষয়টো কৰে তেতিয়াহ'লে জেনেৰেল মানুহখিনিৰ কাৰণে জনজাতি মানুহখিনি অসুৰক্ষিত নহয় তাৰ ফৰ্মুলা আছে কিন্তু গোটেই যিটো উত্তৰ ভুৱন পেগু ডাঙৰীয়াই গাই দিলে অতীজৰে পৰা জনজাতীয় বিধায়কসকলে জেনেৰেল মানুহক লৈ কেতিয়াও প্ৰশ্ন উতোলা নাই আপুনি প্ৰশ্ন ট্ৰেণ্ডটো আপোনালোকে ল'ব নোৱাৰিলে মাল পেগু আৰু কাৰ্কি দলে যিমানজনে প্ৰশ্ন সুধিছে আইডেণ্টিফাই দ্য ট্ৰেণ্ড মই নাম ল'ব খোজা নাই কাক উদ্দেশ্য কৰি প্ৰশ্নবোৰ আহি আছিলে তাৰমানে এই শংকাটো হিমন্ত বিশ্ব শৰ্মা আজি সাম্প্ৰদায়িক হোৱা নাই এইটো মই সন্মানীয় CPMৰ বিধায়ক তেখেতে ইভেন প্ৰমোদ গগৈ ডাঙৰীয়াৰো এইবিলাকৰ ক্ষেত্ৰত ভাল স্পীচ আছে বহুত ক্ষেত্ৰত মই পঢ়িছোঁ প্ৰমোদ গগৈ ডাঙৰীয়াৰো স্পীচ আছে যিতে আমাৰ মতবাদটোক সমৰ্থন কৰে কমিউনিষ্ট হোৱাৰ পিছতো কাৰণ কমিউনিষ্ট হ'লেওতো মাটিটোতো প্ৰথম নহয় মাটিটোতো প্ৰথম সেইকাৰণে যিকোনো মূল্যত ৰক্ষা কৰক ঠিক আছে আপোনাৰ পৰামৰ্শটো আমি ল'লোঁ এইটো ইট ইজ এ ভেৰি গুড ছাজেশ্যন যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি জনজাতীয় লোকসকলৰ লগত কথা পাতিম
যে অসমীয়া জেনেৰেল মানুহ যিখিনি 3 জেনেৰেশ্যন ধৰি আছে কেন উই ব্ৰিং এ প্ৰটেকশ্যন যদি তেখেতসকলে আমাক হয় বুলি কয় তেতিয়াহ'লে বাকী কামখিনি কৰাত আমাৰ ইজি হ'ব আজি হাউচত ভাল বুদ্ধি এটা পাই গ'লো এইটো মোৰ মাথাত লাগি আছিল বহুত দিনৰ পৰা এটা সমাধান কৰাৰ গতিকে এইটো যদি হয় ভালে হয় কিন্তু এটা কথা আপোনাক মই ক'লো যে আমাৰ ট্ৰেণ্ডটো চাব হাউচত আৰু এইটোৰ পৰা আমি শিকিব লাগে যোৱাকালি কংগ্ৰেছ দলে মোৰ ওপৰত কেছ দিছে এটা কেছটো মোৰ ওপৰত কিয় দিয়ে কংগ্ৰেছৰ সকলো বিধায়কে 1948ৰ পৰা মই কোৱা কথাখিনিকে এই হাউচত কৈ আহিছে মুটকৈ আমিতো কেতিয়াও এনেকে নকওঁ পাকিস্তানী মুছলমান শব্দ আমিতো কেতিয়াও ইউজ নকৰোঁ কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে আমিতো কেতিয়াও এই ধৰণৰ শব্দ নকওঁৱে আপোনালোকে জানে বহুত আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছোঁ যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া বুলি তাৰ আগতেতো মিয়া শব্দটো আমি নকৈছিলোঁ খুব সাৱধানে কৈছিলোঁ যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী এই ধৰণৰ শব্দ কৈছিলোঁ যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ল'লে যে আমি মিয়া বুলি তেতিয়াহে আমি মিয়াটো কওঁ আজি আগতে মিয়া নকৈছিলোঁ আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছে এক চেয়াৰমেন মানিলে আমি মানিলো আচ্ছা তেতিয়াহ'লে এইটো মই নাজানো মই মানা বুলি ভাবিছিলোঁ কাৰণ আমাৰ হেৰি চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে এতিয়া যদি মানি লোৱা নাই এইটো মানা নাই এইটো মানা নাই আচ্ছা তেতিয়াহ'লে অধ্যক্ষ মহোদয় তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে মই আকৌ ইমান দিন মিয়াটো কৈ আছিলোঁ এই বুলি ভাবি যে আপোনালোকে এইটো ডেফিনেশ্যনটো মানি লৈছে বুলি যদি মানি লোৱা নাই তেতিয়াহ'লে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰোঁ ইমান দিনে মই কৈ আছিলোঁ যে এইটো শব্দ ক'লে আপোনালোকে ভাল পায় বুলি যে সন্মানীয় শব্দ বুলিহে মই কৈ আছিলোঁ ইমান দিনে ঠিক ধন্যবাদ মানে অধ্যক্ষ মহোদয় তেখেতে আগৰ পৰাই ক'ব খোজে অধ্যক্ষ মহোদয় মই মানে কথাটো ওলোৱাৰ কাৰণেহে মই ক'লো নহ'লে মই নুঠিলোহেঁতেন আমাৰ সন্মানীয় সদস্য ভৰতনাৰায়ণ ডাঙৰীয়াই মানে এই যে 5 কিলোমিটাৰ এৰিয়াটো এইটো মানে কমাব পাৰে নেকি তেনে কৈছে 5 কিলোমিটাৰ এৰিয়াটো মহোদয় নগাঁৱত বৰদোৱা আলিপুখুৰীত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিলে এতিয়া আপুনি যদি চাই নৈ বিল আৰু এই সত্ৰখিনি প্ৰায় ওচৰা ওচৰিকৈ চবে লাগি আছে আপুনি বৰদোৱা ৰামপুৰ সত্ৰ বালি সত্ৰ দিহিং খলগুৰি সত্ৰ পাণবাৰী সত্ৰ ধমধমীয়া সত্ৰ আলিপুখুৰী সত্ৰ কোবাইকটা সত্ৰ এইবিলাক এতিয়া যদি এই এৰিয়াবিলাক যদি প্ৰটেকশ্যন দিবলৈ হয় এইবিলাক এৰিয়া যদি চাবলৈ হয় তেতিয়াহ'লে মই ভাবোঁ 5 কিলোমিটাৰটোতো বহুত কমেই হৈছে এই গোটেইবোৰ চব লগালগিকৈ আছে এইবিলাক এই সত্ৰবোৰ মানে ইখনে সিখনে একেবাৰে প্ৰায় লগালগি হৈ আছে আৰু লগালগি হৈ আছে বিলৰ যোগেদি লগালগি হৈ আছে মানে শান্তিজানৰ যোগেদি লগালগি হৈ আছে লেটেৰীজানৰ যোগেদি লগালগি হৈ আছে সোণাই নৈৰ যোগেদি লগালগি হৈ আছে আৰু আগতে সেই সময়ত নাও আহিছিলে এইপিনে আপোনাৰ কুজি বিল দেওৰা বিল ৰৌমাৰী বিল এই গোটেই বিলবিলাক ইখন সিখনকৈ লাগি পেলাই ব্ৰহ্মপুত্ৰ ল'লে এতিয়া সেইকাৰণে মই ভাবোঁ যাতে সেইটো কমোৱা নহয় এইটো পাৰিলে 10 কিলোমিটাৰ এৰিয়া কভাৰ কৰিব পৰাকৈ বিবেচনা কৰি পাৰিলেহে ভাল হয় এই কথাটোহে মই কৈছোঁ অধ্যক্ষ মহোদয় মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত আছে আমাৰ ট্ৰাইবেল বেল্টৰ ক্ষেত্ৰত কি হয় যে আমাৰ ট্ৰাইবেল বেল্টত যিসকল আমাৰ অনাৰ ট্ৰাইবেল মানুহৰ মাটি আছে তেওঁলোকে বিক্ৰী কৰিব পাৰিব অনাৰ ট্ৰাইবেলক যদিহে তেওঁলোকৰ ট্ৰাইবেল বেল্ট আগত মাটি আছে তেতিয়া কিনিব পাৰে কিন্তু বহুতে কিনিব নোৱাৰে আৰ্থিকভাৱে সচ্ছল নহয় তেতিয়া আমি দেখিছোঁ যে বহুত কোম্পানীয়ে বিশেষকৈ আমি চিমেণ্ট কোম্পানী বা অন্যান্য কোম্পানীৰ ক্ষেত্ৰত আমি সোণাপুৰ এৰিয়াত বা অন্যান্য ক্ষেত্ৰত মই নাম নকওঁ কি কৰে যে যিবিলাক কোম্পানী আছে তেওঁলোকে কি কৰে এজন ট্ৰাইবেল মানুহক কোম্পানীৰ মেম্বাৰ হিচাপে ডাইৰেক্টৰ হিচাপে কৰি লয় আৰু ছিগনেচাৰটো তেওঁলোকে কৰে যেতিয়া লেণ্ড চেল পাৰ্মিশ্যন বিচাৰিব তেতিয়া ছিগনেচাৰটো তেওঁলোকে সেই ট্ৰাইবেল ব্যক্তিজনৰ নামত কৰি পেলাই তেওঁলোকে ইণ্ডাষ্ট্ৰীবিলাক বহাই আছে যে এই ক্ষেত্ৰত আমাৰ ৰাজহ বিভাগে কি ব্যৱস্থা ল'ব আৰু দেখিব যে সেই কোম্পানীবিলাকৰ ক্ষেত্ৰত এক্সিকিউটিভ ডাইৰেক্টৰটো কিন্তু সেই কোম্পানীৰ অন্যান্য শ্ৰেণীৰ মানুহখিনিয়ে হয় ট্ৰাইবেলটো জাষ্ট ছিগনেচাৰটো কৰিব এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব জনাব লাগে মাননীয় অধ্যক্ষ মহোদয় আমাৰ সন্মানীয় এটা জাষ্ট কৈ থৈছোঁ সন্মানীয় সদস্য দিগন্ত বৰ্মনৰ পৰামৰ্শটো খুব আদৰণীয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যদি মেজৰিটি অফ দ্য শ্বেয়াৰ ট্ৰাইবেলৰ নহয়
তেতিয়াহ'লে প্ৰবেবলি আমি এটা এমেণ্ডমেণ্ট ক্লজ আনি সেইটো ট্ৰান্সফাৰো আমি বন্ধ কৰি দিব পাৰোঁ মই ইমিডিয়েটলি ৰেভিনিউ মিনিষ্টাৰক ক'ম যে আমাৰ সকলোৰে লগত আলোচনা কৰক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোম্পেনীয়ে তেতিয়া মাটি কিনিব পাৰিব ইফ দ্য মেজৰিটি অফ দ্য শ্বেয়াৰ হোল্ডাৰ ইজ দ্য ট্ৰাইবেল পিপুল গতিকে এইটো আপোনাৰ পজিটিভ পৰামৰ্শ গতিকে এই পৰামৰ্শটো আমি গ্ৰহণ কৰিম যদিও এইবিলাক কোম্পানী ক'তো আমাৰ দিনত পোৱা নাই কিন্তু আমাৰ দিন তেওঁৰ দিন আমি লেট আছ নট গো ইনটু ডিবেট ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো ট্ৰাইবেল মানুহৰ কাৰণে আৰু অধিক সুৰক্ষিত কৰাৰ কাৰণে এইটো এটা ভাল পৰামৰ্শ আৰু এই পৰামৰ্শটো মই যোগেন মহান ডাঙৰীয়াক অনুৰোধ কৰিম যে ইমিডিয়েটলি পৰামৰ্শটো কাৰ্যকৰী কৰিব লাগে ঠিক আছে মাননীয় অধ্যক্ষ মহোদয় এই বিলত যিখিনি কথা কোৱা হৈছে মাজুলীৰ কথা আহিছে ফাৰ্ষ্ট মাজুলীৰ ব্যাপাৰত আমাৰ এইটো ক'বলগীয়া যে আমাৰ মাজুলী প্ৰটেকশ্যনৰ ক্ষেত্ৰত ক'বলগীয়া একো নাই প্ৰটেক্টেড হ'ব লাগে মাজুলী কোনো ধৰণৰ কণ্ডিশ্যন নাই মাজুলী অসমৰ গৌৰৱ গতিকে মাজুলী প্ৰটেকশ্যনৰ চিন্তা আৰু বহুত আগত কৰিব লাগিছিল বহুত দেৰি হৈ গ'ল গতিকে মাজুলী প্ৰটেক্ট হওক এইটো আমিও বিচাৰোঁ দ্বিতীয়তে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা আহিছে ট্ৰাইবেল ভাইসকলৰ অধিকাৰৰ কথা আহে বিলকুল সুৰক্ষিত হ'ব লাগিব